নমস্কাৰ আসাম ষ্টাডি গাইডলৈ স্বাগতম জনাইছো আজি আমি দেখুৱাম আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেলৰ যোগেদি কেনেকৈ বিভিন্ন অসমৰ বিভিন্ন কলেজ বা ইউনিভাৰ্চিটিত হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত বিএ বিএসসি বিকম বা ইন্টিগ্ৰেটেড এমএ এমএসসি এমকম এই যিবিলাক প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামত কেনেকৈ এডমিশ্যনৰ বাবে অনলাইন এপ্লাই কৰিব পাৰি অসম চৰকাৰে এটা নিয়ম কৰিছে যে এই প্ৰগ্ৰামবিলাকত এডমিশ্যন লবৰ বাবে এটা সিঙ্গল পোর্টাল অসম সরকারে আগবঢ়াই দিছে সেই পোর্টালটো হৈছে আসাম স্টেট হায়ার এডুকেশন এডমিশন পোর্টাল ইয়াক সমৰ্থ ইগভ পোর্টাল বুলিও জনা যায় এতিয়া আমি চাম কেনেকৈ এজন ছাত্ৰ বা ছাত্ৰীয়ে এই পোর্টালৰ যোগেদি কেনেকৈ এডমিশনৰ বাবে এপ্লাই কৰিব পাৰে প্ৰথমে যদি ক্যান্ডিডেট জনে ৰেজিষ্টাৰ কৰা নাই এই পোর্টালত তেতিয়া হলে নিউ ৰেজিষ্ট্ৰেচনত গৈ তেওঁ ৰেজিষ্টাৰ কৰি ল'ব লাগিব এবাৰ ৰেজিষ্টাৰ কৰাৰ পিছত এবাৰ সাকসেসফুলি ৰেজিষ্ট্ৰেচন হৈ যোৱাৰ পিছত এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ পাব আৰু সেই নাম্বাৰটো আৰু এটা পাছৱৰ্ডেৰে তেওঁলোকে লগইনত গৈ লগইন কৰিব পাৰিব ইতিমধ্যে এটা ডেমো ৰেজিষ্ট্ৰেচন নাম্বাৰৰ সৈতে মই ইয়াত লগইন কৰি দেখুৱাইছো ৰেজিষ্ট্ৰেচন নাম্বাৰ দিলো পাছৱৰ্ডটো দিয়াৰ পিছত ইয়াত কেপচা লগইন হৈ গল লগইন হোৱাৰ পিছত আপুনি ইয়াত দেখা পাব এপ্লাই ইন কলেজ এই সেকশন যদি আপুনি ৰেজিষ্ট্ৰেচনৰ সময়ত বা তাৰ পিছত যদি ৰেজিষ্ট্ৰেচনৰ পিছত প্ৰফাইল ডিটেইলছ সম্পূৰ্ণ কৰি প্ৰফাইলটো কমপ্লিট কৰি থৈছে তেতিয়া হলে আপুনি এপ্লাই ইন কলেজ এই বাটনটো দেখা পাব আপোনাৰ প্ৰফাইল কমপ্লিট হোৱাৰ পিছত লক কৰিবৰ বাবে এটা লিংক আহিব আপুনি প্ৰফাইলটো লক কৰাৰ পিছত আপুনি কলেজত এপ্লাই কৰিব পাৰিব বা ইউনিভাৰ্চিটিটো এপ্লাই কৰিব পাৰিব এতিয়া আমি চাও কেনেকৈ আপুনি এডমিশনৰ বাবে এপ্লাই কৰিব পাৰে এপ্লাই ইন কলেজেছ ইয়াত ক্লিক কৰিলো ইয়াত ক্লিক কৰাৰ পিছত প্ৰথমে আপুনি সিলেক্ট কৰিব লাগিব ইউনিভাৰ্চিটিখন ইউনিভাৰ্চিটি সিলেক্ট কৰিবলৈ হলে ইয়াত কিছুমান ইউনিভাৰ্চিটি দিয়া আছে আৰু লগতে ইউনিভাৰ্চিটিৰ লগতে অটোনমাস কলেজো ইয়াত দিয়া আছে ধৰি লও আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি এখন সিলেক্ট কৰিলো এতিয়া ইয়াত যেটো কলেজ বা ডিপাৰ্টমেন্ট অপচন আছে তাত আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনৰ যিবিলাক এফিলিয়েটেড কলেজ আছে সেই কলেজ বিলাকৰ নাম ইয়াত দেখা পাব তাৰোপৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কেম্পাছত এই বছৰৰ পৰা 5 ইয়াৰ ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম নামৰ এটা ইন্টিগ্ৰেটেড প্ৰগ্ৰাম আৰম্ভ কৰিছে হায়াৰ সেকেন্ডাৰীৰ পিছত এই প্ৰগ্ৰামত এডমিশন ল'ব পাৰি আৰু এই প্ৰগ্ৰামৰ ডিউৰেচন হল 5 বছৰ এই প্ৰগ্ৰামত যদি আপুনি এডমিশন ল'ব বিচাৰিছে বা এপ্লাই কৰিব বিচাৰিছে তেতিয়া হলে আপুনি ইয়াত ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছ বুলি সিলেক্ট কৰিব লাগিব আপুনি কেম্পাছ বুলি সাৰ্চ মাৰাৰ লগে লগে ইয়াত ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছ আহি যাব আৰু বিভিন্ন ডিপাৰ্টমেন্ট যিকেইটা ডিপাৰ্টমেন্টে এই 5 ইয়াৰ ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম আগবঢ়াইছে সেই ডিপাৰ্টমেন্টৰ নামবিলাক ইয়াত দেখা পাব এতিয়া আপুনি যিটো ডিপাৰ্টমেন্টত মেজৰ ল'ব বিচাৰিছে বা যিটো বিষয়ত মেজৰ ল'ব বিচাৰিছে তাৰ লগত জড়িত থকা ডিপাৰ্টমেন্টটো আপুনি সিলেক্ট কৰিব লাগিব আৰু ঠিক সেইদৰে আপুনি যদি কোনোবা এখন কলেজত এডমিশনৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেতিয়া হলে কলেজৰ নামটো সিলেক্ট কৰিব লাগিব এতিয়া আমি দেখুৱাম ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত যেটো ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম আৰম্ভ কৰিছে সেইটো ধৰি ললো মই এটা ডিপাৰ্টমেন্ট এপ্লাইড জিঅলজি ডিপাৰ্টমেন্টত মই এপ্লাই কৰিবৰ কাৰণে এইটো সিলেক্ট কৰিলো কৰাৰ পিছত প্ৰগ্ৰাম লেভেলত এটাই অপচন আছে ইন্টিগ্ৰেটেড প্ৰগ্ৰামছ এইটো সিলেক্ট কৰিলো তাৰ পিছত স্কিম টাইপত আমি ইয়াত সিলেক্ট কৰিম এনইপি ষ্ট্ৰীম ইয়াত আৰু এটা স্কিম আছে এনইপি ডিসিপ্লিন স্পেসিফিক এটো বিসিএ বিবিএ যি ধৰণৰ প্ৰফেশনাল কোৰ্স বিলাক আছে তাৰ কাৰণে গতিকে আমি সেই অপচনটো সিলেক্ট নকৰি এনইপি ষ্ট্ৰীম এই অপচনটো আমি সিলেক্ট কৰিম তাৰ পিছত আহিব প্ৰগ্ৰামত আমাৰ এটাই থাকিব 5 ইয়াৰ ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম ইয়াৰ পিছত আপুনি ইয়াত ক্লিক কৰিব লাগিব আৰু আপুনি যদি ইনফৰমেশন বুলেটিন চাব বিচাৰে তেতিয়া হলে ইয়াত ক্লিক কৰাৰ লগে লগে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিখন ইনফৰমেশন বুলেটিন আছে সেইখন দেখা পাব এইখিনি কৰাৰ পিছত আমি প্ৰসিডত ক্লিক কৰিম প্ৰসিডত ক্লিক কৰাৰ পিছত আমি ইয়াত এডমিশন স্কিমত আমি 1 মেজৰ 1 মাইনৰ সিলেক্ট কৰিব লাগিব কাৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এটা সাবজেক্টত মেজৰ আৰু এটা সাবজেক্টত মাইনৰ প্ৰভাইড কৰিছে তাৰ পিছত আমি এটা মেজৰ সিলেক্ট কৰিব লাগিব মেজৰ সিলেক্ট কৰাৰ আগতে আমি সিলেক্ট গ্ৰুপ ইয়াৰ ঠাইত আমি সিলেক্ট কৰিম ডিসিপ্লিন গ্ৰুপ
তাৰপিছত আমি সাবজেক্ট 1 মানে মেজৰ সাবজেক্টটো আমি সিলেক্ট কৰিব লাগিব মেজৰ সাবজেক্টটো আমাৰ ইয়াত এটাই থাকিব এপ্লাইড জিঅলজি তাৰপিছত এপ্লাইড জিঅলজিৰ লগত আমি মাইনৰ এটা সাবজেক্ট ল'ব লাগিব মাইনৰ সাবজেক্টটো ল'বৰ বাবে আমি ইয়াত সেকেন্ড অপচনত যেটো আছে ডিসিপ্লিন গ্ৰুপ এটো সিলেক্ট কৰাৰ পিছত ইয়াত কিছুমান সাবজেক্ট আমি দেখা পাম সাবজেক্ট 2 ধৰি ললো মই এপ্লাইড জিঅলজিৰ লগত কেমিষ্ট্ৰি ল'ব বিচাৰিছো কেমিষ্ট্ৰি সিলেক্ট কৰিলো গতিকে মেজৰ এপ্লাইড জিঅলজি আৰু মাইনৰ হ'ব কেমিষ্ট্ৰি তাৰপিছত আমি প্ৰসিড কৰিম এটা প্ৰসিড কৰাৰ পিছত আমি ইয়াৰ প্ৰিভিউ দেখা পাম 5 year ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম তাৰপিছত আমি দেখা পালো আপোনাৰ 1 মেজৰ 1 মাইনৰ মেজৰ আপোনাৰ দেখা পালো সাবজেক্ট 1 এপ্লাইড জিঅলজি সাবজেক্ট 2 কেমিষ্ট্ৰি তাৰপিছত আমি নেক্সট বাটনত ক্লিক কৰিম ইতিমধ্যে আপুনি ফিল আপ কৰি থোৱা প্ৰফাইল ইয়াত দেখা পোৱা যাব গতিকে তাৰপিছত আপুনি নেক্সট কৰি গলে হল কোৱালিফিকেশন অলৰেডি আমি ভৰাই থৈছো যিখিনি কোৱালিফিকেশন আমাৰ মাৰ্কস ডিটেইলছ ভৰাই থোৱা আছে এইখিনি আকৌ দেখা পাব আপুনি সেভ এণ্ড নেক্সট কৰিব লাগিব তাৰ আগতে আপুনি আই হেভ ভেৰিফাইড মাৰ্কস ফৰ অল সাবজেক্টস এজ ৱেল এজ ওভাৰঅল পাৰ্চেন্টেজ এটো ক্লিক কৰিব লাগিব চেক কৰাৰ পিছত আপুনি সেভ এণ্ড নেক্সট কৰিব কৰাৰ পিছত ইয়াৰ এটা প্ৰিভিউ আপুনি দেখা পাব তাৰ পিছত আপুনি নেক্সট কৰি যাব ইতিমধ্যে আপুনি ফিল আপ কৰা গুটেখিনি ইয়াত এবাৰ দেখা পাব তাৰপিছত নেক্সট ক্লিক কৰাৰ পিছত আপুনি ইয়াত ডকুমেন্ট অলৰেডি আপলোড কৰা ডকুমেন্ট বিলাক দেখা পাব আৰু যদি আপুনি কিছুমান ডকুমেন্ট আপলোড কৰা নাই মাৰ্কশিট তেতিয়া হলে ইয়াত আকৌ আপলোড কৰাৰ অপচন দেখা পাব তাৰপিছত প্ৰিভিউ ক্লিক কৰাৰ লগে লগে আপুনি গুটি ফৰ্মখনৰ এটা প্ৰিভিউ দেখা পাব এটো ভালদৰে চেক কৰাৰ পিছত আপুনি সাবমিট কৰিব পাৰিব এইদৰে আপুনি ম্যাক্সিমাম 6খন ফৰ্ম সাবমিট কৰিব পাৰিব এই 6খন আপুনি বিভিন্ন 6খন ফৰ্ম আপুনি একেখন কলেজ বা একেখন ইউনিভাৰ্সিটিৰে আপুনি বিভিন্ন বিষয়ত এই 6খন আপুনি সাবমিট কৰিব পাৰিব বা আপুনি বেলেগ 6খন কলেজত বেলেগ সাবজেক্টত 6খন ফৰ্ম বা একে সাবজেক্টতে 6খন ফৰ্ম সাবমিট কৰিব পাৰিব মনত ৰাখিব আপুনি কেৱল মাত্ৰ 6খনহে খুব বেছি 6খনহে ফৰ্ম সাবমিট কৰিব পাৰিব এইদৰে সাবমিট কৰাৰ পিছত যেটো টাইমলাইন দিয়া আছে অসম গৱৰ্ণমেণ্টে দিয়া টাইমলাইন অনুসৰি আপোনাৰ ফাৰ্স্ট মেৰিট লিষ্ট সেকেন্ড মেৰিট লিষ্ট থাৰ্ড মেৰিট লিষ্ট এইদৰে ওলাব আৰু আপুনি নিজৰ প্ৰফাইলত এটা লিংক দেখা পাব যদি আপুনি সিলেক্টেড হৈছে ধন্যবাদ